জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটৰ প্ৰতিবেদনত সন্তুষ্ট নহয় কোচ ৰাজবংশী ছাত্ৰ সন্থা। জনগোষ্ঠীটোক দুটা ভাগত বিভক্ত কৰি জনজাতিকৰণৰ প্ৰস্তাৱ দিয়াত কিয় প্ৰকাশ ছাত্ৰ সংগঠনটোৰ। মন্ত্ৰী গোটৰ প্ৰস্তাৱিত জনজাতিকৰণ ব্যৱস্থা মানি নোলোৱাৰ হুংকাৰ সংগঠনটোৰ। আজি ডিগবৈ লুইত সমাজৰ প্ৰেক্ষাপটত বিশেষকৈ সদৌ অসম কোচাতন ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডিগবৈ বিশিষ্ট সমাজসেৱক বুদ্ধিজীৱী লগত সংলগ্ন কৰি এখন আমি ৰাজহুৱা সভা আহ্বান কৰা হৈছে আৰু সেই ৰাজহুৱা সভা আহ্বান মৰ্মে আমি ডিগবৈ এখন আঞ্চলিক সমিতি গঠন কৰা হৈছে। সেই আঞ্চলিক সমিতিখনৰ সভাপতি হিচাপে পংকজজ্যোতি বৰা আৰু সম্পাদক হিচাপে হিৰণ্য ৰাজবংশীকে ধৰি 21জনীয়া সমিতি এখন গঠন কৰা হৈছে। বিশেষকৈ আমি ডিগবৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কক আমি এটা কথা জনাব বিচাৰিছোঁ, অসমৰ বিভিন্ন ক্ষেত্ৰত জাতি জনগোষ্ঠী ডিগবৈত যি ধৰণে আজি উত্তৰণ হৈছে, অসমৰ বিশেষকৈ আমাৰ ডিগবৈ অঞ্চলৰ কোচ ৰাজবংশীসকলৰ আজিলৈকে আমি তিলমান আজি উন্নতি হোৱা দেখা নাই। সেই গতিকে এইবাৰ 2026 চনৰ নিৰ্বাচনৰ আগত যাতে আমাক ৰাজ্য চৰকাৰখনে আৰু স্থানীয় বিধায়কে আমাৰ এই ডিগবৈ বসবাস কৰা বিভিন্ন স্থানত এই ৰাইজৰ কাৰণে যাতে এটা ভাল পদক্ষেপ কৰে, ৰাইজৰ কাৰণে এটা বিভিন্ন এটা সুবিধা প্ৰদান কৰি বিশেষকৈ নিবনুৱা শিক্ষিত ল'ৰাসকলক সংস্থাপন দিয়া, বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি লগতে চিলাৰায় মঞ্চ এটা গঠন কৰিবৰ কাৰণে আজি ৰাজহুৱা সভা সৰ্বসম্মত সিদ্ধান্তৰ কাৰণে আমি তেখেতলোকক আজি দাবী গ্ৰহণ কৰা